ইগো দুদিনমান আগৰে ভিডিঅ' এটা চকলেট কেকৰ ইমাৰ্জেঞ্চি কৰি অৰ্ডাৰ আহিছিল আৰু এই চুবিয়া পুৰিয়া গোটেই একেবাৰে কেক ডিমল কৰিব লাগছো মই গৰমে গৰমেতো কেক ডিমল কৰিব নালাগে কিন্তু এলা উপায়তো নাই কেক একদম আৰ্জেণ্টলি দিবাই লাগে গতিকে গৰমে গৰমে ডিমল কৰি গৰমে গৰমে কাটিও ললোঁ সমানে সমানে লেয়াৰ কটা আইছে যেনবা একো ভাঙা চিঙা হোৱা নাই কিন্তু এটা সৰু কৰি এখিনিতে টিপছ দিওঁ গৰমে গৰমে কেক এটা আইচিং কৰিব লগা হ'লে যেটা আমি সুগার সিরাপ লং বা শকিং করার কারণে যেটা পানি লং তাতে মানে বরফর পানি ললে শকিং করার সময়ত মানে কেকটা ঠান্ডা হয়ে যায় যে হেলা আইচিং কৰাতে আমার অসুবিধা নহয় ক্রিমখিনি মেল্ট হয়ে না যায় তো ময়ো সোনকালে সোনকালে সেই বৰফৰে পানী লৈ শকিং কৰি আইচিং কৰি আছো আৰু এটা বিশেষ অনুৰোধতহে এই ভিডিঅ' বনালোঁ আৰু আৰ্জেণ্ট অৰ্ডাৰ আছিল ভিডিঅ' বনাৰ কোনো প্লেনিঙে নাছিল বৌয়ে অৰ্ডাৰ দিছিল এটা আমাৰ ওচৰৰে তো বৌয়ে কল যে যেনকে হলে মোৰ অৰ্ডাৰৰ ভিডিঅ' দেখাব লাগিব কিন্তু উপায় নাই ৰিকুৱেষ্ট মানিয়ে মই ভিডিঅ' বনালোঁ ফক্স বলেদি অলপমান ডেকোৰেশ্যন আছিল কেকটা ইমান বেছি ডিজাইন নাছিল তাকে ফক্স বল কেইটা লগাই এটা হেপী বাৰ্থডে টেক লগালোঁ আৰু কয়টামান ওপৰতে ষ্টাৰ দিব লগা আছিল ষ্টাৰ কেইটা দি মোৰ কেকটা ৰেডি হৈ গেল এইটা তার ফাইনাল লুক কেনকা লাগছে কবি হা।